কিন্তু অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ পৰা টপ আপ সাবসিডি মানে MSP 300 টকাকৈ দিয়ে সৰিয়হত। গতিকে মুঠৰ ওপৰত সৰিয়হত MSP অধ্যক্ষ ডাঙৰীয়া 6500 টকা। অধ্যক্ষ ডাঙৰীয়া মাকৈত ভাৰত চৰকাৰে দিয়ে 2400 টকা আৰু অসম চৰকাৰে দিয়ে 250 টকা। গতিকে সন্মানীয় সদস্যগৰাকীক মই জনাব খুজিলোঁ, তেখেতেতো নতুন বিধায়ক নাজানে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান দিয়ে তাত আমি 300 টকা সৰিয়হত আৰু মাকৈত 250 টকা এক্সট্ৰা অসম চৰকাৰৰ পৰা দিওঁ। অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত ধান যথেষ্ট উৎপাদন হয়। অধ্যক্ষ ডাঙৰীয়া দক্ষিণ শালমৰা মানকাছাৰ জিলাত ধান 78,196 মেট্ৰিক টন যোৱা বছৰ উৎপাদন হৈছে। গতিকে তাত আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ ডেফিনেটলি আছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া এতিয়া যদিও বাঢ়িছে, এটা কথা হয় যে মাকৈৰ খেতি বাঢ়িছে। অধ্যক্ষ ডাঙৰীয়া যোৱা বছৰ সৰিয়হৰ উৎপাদন হ'ল মানকাছাৰ দক্ষিণ শালমৰা জিলাত 2329 মেট্ৰিক টন। মাকৈৰ উৎপাদন হ'ল অধ্যক্ষ ডাঙৰীয়া 5371 মেট্ৰিক টন। অধ্যক্ষ ডাঙৰীয়া বিধানসভাত মই আগতেও কৈছোঁ, সুবিধা পাইছোঁ যদি আজিও কওঁ, অধ্যক্ষ ডাঙৰীয়া আমাৰ ইথানল ইণ্ডাষ্ট্ৰীত মাকৈৰ প্ৰয়োজন খুব বেছি। অধ্যক্ষ ডাঙৰীয়া মানুহে ষড়যন্ত্ৰ কৰে, মানুহে ইথানল ইণ্ডাষ্ট্ৰীৰ ইথানলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে। অধ্যক্ষ ডাঙৰীয়া ইথানলে আমাৰ কৃষকলৈকে ডাঙৰ সম্ভাৱনা কঢ়িয়াই আনিছে। আগতে য'ত মাকৈৰ দামেই নাছিল, এতিয়া মাকৈৰ দাম বহুত বেছি। মাকৈ আমি অধ্যক্ষ ডাঙৰীয়া কিয় কৰিব লাগে, সৰিয়হ আমি কিয় কৰিব লাগে, সেই কথাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে অধ্যক্ষ ডাঙৰীয়া। 1 মিনিট লৈছোঁ অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া আমি তেল বাহিৰৰ পৰা আনিব লাগে, পেট্ৰল ডিজেল বাহিৰৰ পৰা আনিব লাগে। যদি ইথানল আমি ইয়াতে উৎপন্ন কৰোঁ, তেল বাহিৰৰ পৰা আনিবলৈ অলপ কমি যাব আৰু লগত ডিৰেক্টলি কাৰ লাভ হ'ব, খেতিয়কৰ। খেতিয়কৰ কি লাভ হ'ব অধ্যক্ষ ডাঙৰীয়া, ইথানল মাকৈৰ দাম বেছি। অধ্যক্ষ ডাঙৰীয়া 1 বিঘা মাটিত যদি কোনোবাই ধানৰ খেতি কৰে, তেতিয়া খুব বেছি অধ্যক্ষ ডাঙৰীয়া 12,000 পৰা 13,000 টকা লাভ কৰে। কিন্তু অধ্যক্ষ ডাঙৰীয়া 1 বিঘা মাটিত যদি মাকৈৰ খেতি কৰে, এগৰাকী কৃষকে অতি কমেও 35,000 টকা লাভ কৰে। অধ্যক্ষ ডাঙৰীয়া মানে 3 গুণ লাভ কৰে। অধ্যক্ষ ডাঙৰীয়া মই ধান খেতিৰ বিৰোধিতা কৰা নাই, কিন্তু মই আগৰ পৰাই কৈ আছোঁ, মই কৃষিমন্ত্ৰী হোৱাৰ আগৰ পৰাই কৈ আছোঁ, কাৰণ মোৰ সমষ্টিত এতিয়া বহুত বেছি কি হয়, অধ্যক্ষ ডাঙৰীয়া মথাউৰি মাৰি দিয়াৰ পাছত, বানপানী নোহোৱাৰ পাছত মাকৈৰ খেতি হয়। তাৰ খেতিয়কসকলৰ অৱস্থা ব্যাপক পৰিৱৰ্তন হ'ল। গতিকে অধ্যক্ষ ডাঙৰীয়া মই কি ক'ব খোজোঁ, লাহে লাহে ধান খেতি কৰিব লাগে, কিন্তু ধানতকৈ বেছি মনোযোগ দিব লাগে ক'ত, মাকৈত আৰু সৰিয়হত। সৰিয়হত কিয় দিব লাগে অধ্যক্ষ ডাঙৰীয়া, ভাৰতবৰ্ষৰ অধ্যক্ষ ডাঙৰীয়া এডিবল অইলত ভাৰতবৰ্ষই $20 বিলিয়ন মানে প্ৰায় 2 লাখ কোটি টকা ভাৰতবৰ্ষই বাহিৰলৈকে পঠাব লাগে, যিটো আমাৰ কাৰণে অত্যন্ত কষ্টদায়ক। গতিকে দুটা তেলে ভাৰতবৰ্ষক কষ্ট দিয়ে, এটা হৈছে পেট্ৰল ডিজেল আৰু এটা হৈছে এডিবল অইল। গতিকে সৰিয়হত আমি অধ্যক্ষ ডাঙৰীয়া সৰিয়হ খেতি কৰিলে আমি মানুহক উৎসাহিত কৰিব লাগে। মাকৈৰ খেতি ইথানলৰ কাৰণে অত্যন্ত জৰুৰী, আমি খেতিয়কক উৎসাহিত কৰিব লাগে। আৰু এটা কথা অধ্যক্ষ ডাঙৰীয়া, যিহেতু মাৰ্কেট আছে, মাকৈত দাম বেছি পায়, ধানতকৈ দাম বেছি পায়। গতিকে সকলোৱে যাতে মাকৈৰ খেতি কৰে, সৰিয়হৰ খেতি কৰে, অসমৰ কৃষকসকলক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে যিটো গোডাউনৰ কথা কৈছে, আৰু অলপ বাঢ়িব লাগিব, কিন্তু বাঢ়ি আছে, মাকৈৰ বাঢ়ি আছে। আপুনি অলপ সৰিয়হো যাতে বাঢ়ে তাৰ কাৰণে ব্যৱস্থা ল'ব। অধ্যক্ষ ডাঙৰীয়া আমাক এটা গোডাউন লাগে, এডমিনিষ্ট্ৰেটিভ বিল্ডিং লাগে, বাউণ্ডেৰী ৱাল লাগে, চিমেণ্টেড ফ্ল'ৰ লাগে, হেল্প ডেস্ক লাগে, ৱেব ব্ৰিজ লাগে। ৱেব ব্ৰিজ থাকে ডেফিনেটলি তাত আছেই। অধ্যক্ষ ডাঙৰীয়া কেইটামান আমাৰ ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াসমূহ যদি ফুলফিল কৰিব পাৰোঁ, নিশ্চয়কৈ আমি তাত গোডাউন ভালকৈ পালে আমি নিশ্চয়কৈ, যিহেতু ধানত আমি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ কৰিছোঁৱেই, গতিকে সৰিয়হ আৰু মাকৈটো নকৰাৰ প্ৰশ্ন নাই, নিশ্চয়কৈ আমি কৰিবলৈকে যত্ন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।